इंजीनियरिंग का नया ताज हो। कमिंग सून कुमार इंजीनियरिंग, वी अंडरस्टैंड योर नीड। নমস্কাৰ প্ৰিয় দৰ্শক, বিশ্বকাপৰ মহাৰণ আমাৰ বিশেষ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছো। মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক, আজিৰ মাত্ৰ এটাই বাতৰি, সেয়া হৈছে ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছে গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত। বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম আৰু এই খেলখন উপভোগ কৰি আছে ষ্টেডিয়ামত 1,30,000 লোকে। OTT প্লেটফৰ্মত চাই আছে 5 কোটি লোকে আৰু সমগ্ৰ বিশ্বতে প্ৰায় 10 কোটি লোকে এই খেলখন উপভোগ কৰি আছে। উৎকণ্ঠাই বিৰাজ কৰিছে। ভাৰতবৰ্ষই প্ৰথমে বেট ধৰি টাৰ্গেট স্থিৰ কৰি দিছিল 241 ৰানত। বৰ্তমান অষ্ট্ৰেলিয়াই বেট কৰি আছে, 20 অভাৰ অতিক্ৰম কৰিছে আৰু অষ্ট্ৰেলিয়াই 100 ৰানো অতিক্ৰম কৰিছে। আমাৰ এই বিশেষ অনুষ্ঠান ক্ৰিকেটৰ কথা পাতিম, ক্ৰিকেটৰ খবৰ দিম। ষ্টুডিঅ'ত আমাৰ সৈতে সংযুক্ত হৈ আছে, উপস্থিত আছে বিনায়ক সামন্ত, মুম্বাই আৰু অসম টিমৰ প্ৰাক্তন ৰঞ্জী প্লেয়াৰ। মোৰ সৈতে ষ্টুডিঅ'ত সংযুক্ত হৈ আছে পাপৰি বৰাৰ সৈতে আছে গুণজিৎ বৈশ্য আৰু সৌৰভ গাৰ্গ। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ যি ক্ৰিকেটৰ উন্মাদনা, সেই উন্মাদনাসমূহ আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ সাংবাদিকসকল আছে আৰু ক্ৰিকেটৰ যি মহাৰণ চলি আছে আহমেদাবাদৰ পৰাও সংযুক্ত হ'ব আমাৰ সাংবাদিক। প্ৰথমতে যাব বিচাৰিছোঁ বিপুল আপোনাৰ ওচৰলৈ। হয় পাৰ্থ, চাওক, বিশ্বকাপ আৰম্ভ হোৱাৰ আগৰে পৰা আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ সৈতে জড়িত হৈ আছিলে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আবু নাছিম আহমেদ। তেওঁ এতিয়াও আমাৰ লগত আছে আৰু জালুকবাৰীত তেওঁৰ বাসগৃহৰ ওচৰতে এনেধৰণৰ এক পৰিৱেশ বিৰাজ কৰিছে। এয়া চাওক, খাদিলাপুৰ যে জালুকবাৰীত, ইয়াত বৃহৎ আকাৰৰ স্ক্ৰীণ লগাই দিছে আৰু ইয়াত ক্ৰিকেট প্ৰেমী তেওঁলোকে খেলখন প্ৰত্যক্ষ কৰিছে। তেওঁলোকে চাইছে। প্ৰথমতে যেতিয়া উইকেট গৈছিল টীম অষ্ট্ৰেলিয়াৰ, সকলোৱে উৎফুল্লিত আছিলে। এতিয়া অকণমান যিহেতু তৃতীয় উইকেটৰ পাৰ্টনাৰশ্বিপত ভাল ধৰণে খেলি আছে, কিন্তু তেওঁলোকে 100 পাৰ হৈ গ'ল অষ্ট্ৰেলিয়া, সেইকাৰণে অকণমান হতাশ হৈ আছে। তথাপি আমি জয়লাভ কৰিম বুলি সকলোৱে আশাবাদী। কেনেকুৱা হ'ব ৰিজাল্ট, কেনেকুৱা আশা কৰিছে? ইণ্ডিয়া জিকিবনে? ইণ্ডিয়াটো জিকিব লাগে। এতিয়া চাওঁ, চিন্তাটো আছে, বহুত আছে। এতিয়া আপোনাৰ ইমান দুটা পাৰ্টনাৰশ্বিপ এইটো ভাল কৰিলে সিহঁতে। 50 ৰানৰ তলত 3টা যোৱাৰ পিছত সিহঁতে পাৰ্টনাৰশ্বিপটো আগবঢ়াই লৈ গ'ল। তেওঁ আশাটোতো জিকাৰ কাৰণে কৰিছে। এতিয়া মেইন উইকেট লাগে, ছিংগেল এফৰ্টটো মাৰিবই, কিন্তু উইকেট লাগে। উইকেট হ'লে জিকি যাব, উইকেট নহ'লে জিকিব নোৱাৰে, উপায় নাই। হয়, কেমেৰা পাৰ্চন অঞ্জনে এই পৰিৱেশ দেখুৱাইছে আৰু আমি আবু নাছিম আহমেদকো ইয়ালৈ মাতিছোঁ। আপুনি অকণমান আগবাঢ়ি আহক, যিহেতু বিশ্বকাপ আৰম্ভ হোৱা আগৰ পৰাই এই আবু নাছিম আহমেদ আমাৰ লগত জড়িত হৈ আছিলে। আৰু আবু নাছিম আহমেদ, মই কৈছোৱেই, বিৰাট কোহলি, ৰবীন্দ্ৰ জাদেজা আৰু ৰোহিত শৰ্মা একেলগে খেলিছিলে জুনিয়ৰ বিশ্বকাপ। আৰু মই আবু নাছিম আমাৰ লগত আছে, তেওঁ ঘৰৰ ওচৰতে আমি আছোঁ। এতিয়া এই মুহূৰ্তত আপুনি কি ক'ব? খুব এতিয়াও 50-50 চান্স হৈ আছে, কাৰণ আপুনি চাবলৈ গ'লে 3টা উইকেট গৈছে। মই যিহেতু অকণমান আগত কৈ আহিছিলোঁ যে উইকেট অকণমান শ্ল', কিন্তু এতিয়া আমি যেতিয়া মহম্মদ চিৰাজ বলিং কৰিছে, মহম্মদ চিৰাজ সঠিক লাইনলেণ্ডত বলিং কৰি থাকিব পৰা নাই, কাৰণ এইখন উইকেটত যিমান জোৰে বল দিয়ে ট্ৰেভিছ হেডে কিমান সুন্দৰভাৱে খেলি আছে। ইয়াতে যদি পেচ ভেৰিয়েশ্যন কৰে, যিটো মই কৈছোঁ আগতে, অকণমান শ্ল' আৰু অফ কাটাৰ যদি ইয়াতে ইউটিলাইজ কৰে, ডেফিনেটলি অকণমান অষ্ট্ৰেলিয়ান বেটছমেনৰ কাৰণে দিগদাৰ হ'ব। কিন্তু যেতিয়া বলটো আপোনাৰ বেটত আহে, তেতিয়া খেলিবলৈ বহুত সুবিধা হয়। ট্ৰেভিছ হেডক সেইটোৱে দি আছে আপোনাৰ চিৰাজে। আৰু মই ভাবোঁ সোনকালে যদি এটা বলিং চেঞ্জ কৰে, 1 অভাৰ বা 2 অভাৰ মহম্মদ শামী বা বুমৰাক যদি লৈ আহে, নিশ্চয় এটা উইকেটৰ পতন হ'লে ইণ্ডিয়াৰ আৰু চান্স মানে 70-30 হৈ যাব। লুবিছ সেনৰ এই যিটো পাৰ্টনাৰশ্বিপ চলি আছে বৰ্তমান, এইটো ব্ৰেক কৰাৰ কাৰণে যথেষ্ট প্ৰয়োজন আছে। হয়, নিশ্চয়, কাৰণ এইটোৱে বহুত ইম্পৰ্টেণ্ট। মই কৈছোঁ আপোনাৰ ট্ৰেভিছ হেড আৰু ডেভিড ৱাৰ্ণাৰৰ কথা কৈছিলোঁ। অপেনিঙত ৱাৰ্ণাৰ আউট হৈ গ'ল, স্মিথ আউট হ'ল, মিচেল মাৰ্ছ। কিন্তু ট্ৰেভিছ হেড খুব সুন্দৰ খেলি আছে। আগতো এখন মেচত তেওঁ 100 কৰিছে, 100 কৰিছে। আৰু ইয়াত মই কৈছোঁ, যদি অকণমান যদি বলিং চেঞ্জেছ কৰে, বুমৰা বা আপোনাৰ যদি মহম্মদ শামীক 1-2 অভাৰৰ কাৰণে লৈ আহে আৰু যেতিয়া উইকেট ল'ব পাৰে, নিশ্চয় ইণ্ডিয়াৰ আপাৰ এণ্ড থাকিব। ইয়াৰ পিছত আহিব মেক্সৱেল, আৰু মেক্সৱেলক যদি আউট কৰিব পাৰে, তেতিয়া মই ভাবোঁ অষ্ট্ৰেলিয়াৰ এনেকুৱা এটা বেটছমেন যিয়ে ছিংগল হেণ্ডেড মেটছখন জয়ী কৰিব পাৰিব, ডাঙৰ শ্বট খেলিব পাৰিব। হয় বিপুল, আমি মেক্সৱেলৰ পাৰফৰ্মেঞ্চ দেখিছোঁ, মেক্সৱেলৰ প্ৰদৰ্শন আমি দেখিছোঁ। আফগানিস্তানৰ বিৰুদ্ধে এককভাৱে কেনেকৈ তেওঁ আফগানিস্তানক পৰাভূত কৰিছিলে। বিপুল, আপোনাৰ ওচৰলৈ আহিম। ষ্টুডিঅ'ত বিনায়ক সামন্ত আমাৰ সৈতে সংযুক্ত হৈ আছে, পাপৰি আছে, গুণজিৎ আছে, সৌৰভ আছে। মই বিনায়ক সামন্তৰ ওচৰলৈ যাব বিচাৰিম। বিনায়ক जी, आपको क्या लगता है अभी क्या देखते हैं आप? ड्यू भी बढ़ गया है और बैट्समैन भी सेट हो गए हैं। एग्जैक्टली, क्योंकि यहाँ पे हमारा 40 to 45 रन्स कम है जी। तो इसके लिए इम्पोर्टेंट था कि कैचेस पकड़ना या अच्छी बॉलिंग करना, क्योंकि ये टीम ऐसी है कि ये 5 बार विश्व विजेता है। अपने कैचेस पकड़ना क्यों किया? इंडिया का फील्डिंग खराब है? नहीं, खराब नहीं है, लेकिन एक कैच जो हाफ चांसेस है वो फुल में कन्वर्ट होना बहुत ज़रूरी है, क्योंकि पहला जो स्लिप में से गया जो बॉल, वो हो सकता है कि अगर आपका इंटेंट अच्छा हो तो वो कैच होना चाहिए था। और हम लोगों ने देखा ऑस्ट्रेलिया ने किस डिसिप्लिन से
फील्डिंग क्या है, शायद 0% मिस था, है ना? एग्जैक्टली 0%। रोहित शर्मा का जो ब्रिलियंट कैच था वो जो 50% था वो 50% अच्छा करके वो उन्होंने छोड़ा है, तो बहुत इंपॉर्टेंट है। एक तो हमारे रन्स कम है जी, एग्जैक्टली तो रन्स कम है, तो उसको हम लोग ओवरकम करेंगे अच्छे फील्डिंग से जी। लेकिन अगर अच्छा फील्डिंग नहीं हुआ या अच्छा बॉलिंग नहीं हुआ तो अगेन वो प्रेशर हम पे ही रहेगा। इस दौरान जब ड्यू है, बॉल भी गीला हो चुका है, इस दौरान फिर अगर हम लोग शमी को लाते हैं और फिर नहीं तो फिर बुमराह को लाते हैं तो कोई फायदा होगा? एग्जैक्टली देखिए ये चेंजेस है ना, ये कैप्टन के ऊपर डिपेंड है। ये जो अभी हम लोग के हाथ में मैच नहीं है, अभी उन लोग के हाथ में मैच है और वो डिसाइड करेंगे कि कैसे गेम प्लान करने हैं। हम लोग जो भी गेम प्लान करेंगे वो आराम से खेलेंगे क्योंकि उनके पास ओवर बहुत है और रन्स कम है। अभी आप देखने गए तो आपके पास ऑलरेडी 120 for 3 है, 120 for 3 है, 21 ओवर हो गए हैं और बहुत ओवर बाकी है, तो आपको 120 रन आपको करने हैं 30 ओवर में ऑलमोस्ट या 29 ओवर में। जी ইয়াৰ পৰা এটাই প্ৰত্যাহ্বান হৈছে পাপৰি উৎকণ্ঠাই বিৰাজ কৰিছে 50% চান্স ভাৰতৰ জয়লাভৰ, আৰু মন কৰিব 1,30,000 দৰ্শকে সেই ষ্টেডিয়ামত বহি খেলখন চাই আছে। আৰু যেতিয়াই অষ্ট্ৰেলিয়াই 6 মাৰে, অষ্ট্ৰেলিয়ান বেটাৰে 6 মাৰে, মন কৰিব পিন ড্ৰপ সাইলেন্স, ষ্টেডিয়ামত এজনো মানুহে হৰ্ষ উল্লাস প্ৰকাশ কৰা পৰিলক্ষিত নহয়। পাপৰি আপুনি ঠিকে কৈছে, আৰু গোটেই পৰিৱেশটো আপুনি ইতিমধ্যে বৰ্ণনা কৰিছে। আৰু প্ৰেডিকশ্যন যদি আমি কওঁ যে যেতিয়াই দুটা উইকেটৰ পতন ঘটিছিল আৰু তেতিয়া প্ৰেডিকশ্যন মতে বাঢ়ি গৈছিল, মানুহৰ কোৱা হয় ন আশাবোৰ বাঢ়ি গৈছিল, তেতিয়া 39% প্ৰেডিকশ্যন আহিছিল যে অলপ বৃদ্ধি পাইছিল। কিন্তু তাৰ পূৰ্বে যেতিয়া দেখিবলৈ পোৱা গৈছিল ফাৰ্ষ্ট প্ৰেডিকশ্যন আছিল লাহে লাহে 30% ইণ্ডিয়ালৈ আছিলে, 70% অষ্ট্ৰেলিয়ালৈ আশা কৰা হৈছিলে। কিন্তু যিয়ে নহওক এতিয়া যিখন খেলৰ কথা আমি কৈ আছোঁ যে এতিয়া নিয়ৰ পৰিছে, একেবাৰে এটা স্বাভাৱিক যিটো কৈ থকা হৈছিলে যে নিয়ৰ পৰাৰ লগে লগে এখন মানে এই যুদ্ধখন আৰু বেছি আচলতে ডাঙৰ হৈ যাব বা এটা সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বান আহি যাব। আৰম্ভণিতে ঠিকে আছে, দুটা উইকেট যেতিয়া গৈছিলে তেতিয়া ৱাৰ্ণাৰৰ উইকেটটো যোৱাৰ লগে লগে আমি ইমান বেছি উৎফুল্লিত হৈ পৰিছিলোঁ সৌৰভ গুণজিৎ যে আমি আশা কৰিছিলোঁ যে এবাৰ আমাৰ বলাৰসকল ফৰ্মত আছে, কাৰণ অলৰেডি আমি এটা কথা পাতিছোঁৱে যে আমাৰ যিটো লক্ষ্য একেবাৰে কম, গতিকে একেবাৰে কম অষ্ট্ৰেলিয়াৰ সন্মুখত সেইটো লক্ষ্য নহয় আচলতে, হয়নে? এইটো লক্ষ্যই নহয়। মই আপোনালোক দুয়োগৰাকী ওচৰলৈ আহিছোঁ। ক'ৰবাত আজি ভাৰতৰ যদি চাই আৰম্ভণিৰ পৰা যেতিয়াৰ পৰাই ষ্টাৰ্ট কৰিছে, প্ৰথমতে উইকেট পৰিছে, অপেনিং পূৰ্বৰ দৰে হোৱা নাই। যিটো টাৰ্গেট কৰিছিলে যোনখিনি ক্ৰিকেট বিশেষজ্ঞ তেওঁলোকে কৈছে 300+ হ'লে অষ্ট্ৰেলিয়াৰ সন্মুখত এটা সেট টাৰ্গেট থাকিব। ৰাহুলৰ সেই শ্বটটো প্ৰয়োজন, ৰোহিতৰ সেই শ্বটটো প্ৰয়োজন নাছিল। আৰু ৰোহিত শৰ্মাৰ যোনটো উইকেট সেইটো উইকেট মেক্সৱেলে লৈছে, মানে পাৰ্ট টাইম বলাৰ। আৰু আজি ভাৰতৰ হৈছে 5জন বলাৰলৈ খেলি আছে, অষ্ট্ৰেলিয়াৰ 7জন বলাৰলৈ খেলি আছে। এতিয়া ভাৰতে আজি হাৰ্দিক পাণ্ডিয়াক অভাৱ অনুভৱ কৰিছে। এইটো সময়ত উইকেট টেকিঙৰ কাৰণে হাৰ্দিক পাণ্ডিয়াৰ নিচিনা এজন এক্সট্ৰা বলাৰ লাগে, যিটো এইটো সময়ত ভাৰতে পৰা নাই। ডিউ পৰিছে, যাৰ বাবে গ্ৰিপ নাই বলত, স্পিন হোৱা নাই, যাৰ বাবে কিন্তু অসুবিধাত পৰিছে ভাৰত এইখিনি সময়ত। নিশ্চয়কৈ। আৰু যদি আমি এটা কথা চাবলৈ যাওঁ, ভাৰতে যি ষ্টাৰ্ট ভাল কৰিছিলে আপোনাৰ বলিঙৰ ক্ষেত্ৰত, 10 অভাৰত মানে 7 অভাৰত 3টাকৈ উইকেট দখল কৰিছিলে। তাৰ পিছত যিটো পাৰ্টনাৰশ্বিপ হ'ল মাৰ্নাছ লাবুছেন আৰু আপোনাৰ ট্ৰেভিছ হেডৰ মাজত, এই পাৰ্টনাৰশ্বিপটো ইমানে ডাঙৰ হৈ গ'ল যে এতিয়া 65 ৰানৰ ওপৰত অধিক হৈ গ'ল এই পাৰ্টনাৰশ্বিপটোৱে। যিমানে এই পাৰ্টনাৰশ্বিপটো আগুৱাই গৈ আছে সিমানে ভাৰতৰ কাৰণে সংকট বৃদ্ধি হৈ গৈ আছে। ফিল্ডিঙৰ যদি আমি কথা কিছু পাতো, নিশ্চয়কৈ অষ্ট্ৰেলিয়াৰ ফিল্ডিং আজি উন্নত মানদণ্ডৰ আছিলে। ফিল্ডিং আছিলে। আমি সেইটো কথাই মই আপোনাক ক'বলৈ গৈছিলোঁ যে অষ্ট্ৰেলিয়াৰ ফিল্ডিং ইমান বেছি উন্নত মানৰ আছিলে, তাৰ অনুপাতে কিন্তু আমি এটা আশা কৰিছিলোঁ যে ব্ৰেকৰ পিছত অন্ততঃ ইণ্ডিয়াই সেই ক্ষেত্ৰত ফিল্ডিঙৰ ক্ষেত্ৰতো অকণমান তাত এটা থাকে ন, এটা আশা যে অন্ততঃ এটা ভাল ফিল্ডিং দেখুৱাব পাৰিব আমাক, কাৰণ অলৰেডি এটা চাপত আছিলে ইণ্ডিয়া। কিন্তু যদি আপুনি চাবলৈ যায় 11 অভাৰৰ পৰা 40 অভাৰলৈকে ভাৰতৰ 4 মাত্ৰ 4টা মানে কোবাব পাৰিছে। সেই ক্ষেত্ৰত যিটো এতিয়া ODI খেলকেইখন হ'ল বাউণ্ডেৰীৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে, আপোনাৰ ছিংগলছৰ লগতে বাউণ্ডেৰী। কিন্তু ভাৰতে এই মিডল যিখিনি অভাৰ আছিলে তাত বাউণ্ডেৰী কোবাবৰ কাৰণে একেবাৰে অসমৰ্থ হৈ থাকে। গুণজিৎ ভাৰতৰ কাৰণে প্ৰয়োজন আছিলে সেই মুহূৰ্তত বাউণ্ডাৰীৰ, কিন্তু এতিয়া পৰিলক্ষিত হৈছে যি ধৰণে ছেট হৈ গৈছে, যি ধৰণে অষ্ট্ৰেলিয়ান বেটছমেনসকল তেওঁলোকে 1-2 ৰান লৈও অনায়াসে 241ৰ যি লক্ষ্য সেই লক্ষ্য স্পৰ্শ কৰিব পাৰিবগৈ, ডাঙৰ নহ'ব। এতিয়া স্বামী কিমান ডাঙৰ ফেক্টৰ হ'ব আপুনি ক'লে, 7জন বলাৰলৈ অৱতীৰ্ণ হৈছিল অষ্ট্ৰেলিয়া, মাৰ্ক ষ্টুৱাৰ্ট, হেজেলউড, মাৰ্ছ, কিউমিন, মেক্সৱেল, জাম্পা আৰু ট্ৰেভিছ হেড। এজন অন্যতম অলৰাউণ্ডাৰ ট্ৰেভিছ হেড, আৰু বৰ্তমান তেওঁ ভাল পাৰফৰ্ম কৰি আছে। তেওঁ সৰ্বাধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তেওঁ অপেনিং কৰিছিল আৰু এতিয়ালৈকে তেওঁ
বেট ধৰি আছে আৰু তেওঁৱেই ভাৰতৰ পৰাজয় কাৰণ হ'ব পাৰে যদিহে কোনোবা আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সতীৰ্থ তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম নিশ্চয় দিগন্ত আমাৰ সৈতে পাৰ্থ দিগন্তৰ ওচৰলৈ যাম দিগন্ত আপোনাৰ ওচৰলৈ আহিছোঁ আমি যেহেতু বিভিন্ন ঠাইৰ পৰা পৰিৱেশ দেখুৱাইছোঁ বিভিন্ন ঠাইৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ কিয় আমি কাৰণ প্ৰজেক্টৰ লগাই বা ডাঙৰ ডাঙৰ বিগ স্ক্ৰীণ লগাই ৰাইজে আজি খেল উপভোগ কৰিছিলে আৰু এতিয়ালৈ আচলতে এতিয়াও আমি এনেকুৱা ধৰণৰ আচলতে যে আমি প্ৰতিটো মুহূৰ্ততে আশা লৈ জীয়াই আছোঁ যে এতিয়াও আমাৰ আশা আছে হয় টিম ইণ্ডিয়া এটা চাপৰ্ট আছে হয়তো প্ৰথম অৱস্থাতে অভাৰ কনফিডেন্স বুলি এতিয়া ক'ব লাগিব কাৰণ যিটো গতিত এতিয়া আগবাঢ়িছে কিন্তু যিয়ে নহওক বাৰু আমি পৰিৱেশ আপোনাৰ জৰিয়তে আমাৰ দৰ্শকসকলক দেখুৱাম নিশ্চয়কৈ ব্যৱসায়ী যুৱ ব্যৱসায়ী অবিনাশ শইকীয়া ইতিমধ্যে বিগ স্ক্ৰীণ কৰি ইতিমধ্যে আজি যি আচলতে শ্বাসৰুদ্ধকৰ খেল ভাৰত অষ্ট্ৰেলিয়াৰ যিখন ফাইনেল খেল সেই ফাইনেলখন খেল দেখুওৱাৰ ব্যৱস্থা কৰিছে আৰু ইয়াত সকলোৱে অধীৰ উৎকণ্ঠাৰে এই খেলখন উপভোগ কৰি থকা পৰিলক্ষিত হৈছে আৰু সকলোৱে দৃষ্টি নিবদ্ধ আজি ভাৰতীয় দলৰ ওপৰত মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আৰম্ভণিৰে পৰা খেল চাই থকা হৈছে হয় মই ষ্টুডিঅ'লৈ ঘূৰি আহিম দিগন্তৰ সৈতে পুনৰ সংযুক্ত হ'বলৈ চেষ্টা কৰিম বিনায়ক सामंत আমাৰ সৈতে সংযুক্ত হৈ আছে विनायक जी मैच का जो अभी हाल है हम लोगों ने देखा ही और आप बता ही रहे हैं ऑस्ट्रेलिया के पास क्या एडवांटेज है इंडिया के पास क्या एडवांटेज है इंडिया का मैं एक क्वेश्चन कर सकती हूं जी बिल्कुल जी विनायक जी और एक बात है जी जो फील्ड है हम फील्ड के बारे में थोड़ा सा बात करेंगे इस वक्त की मान लीजिए कि इस पिच के बारे में थोड़ा सा बात करेंगे किसके लिए फायदेमंद था एक्चुअली क्योंकि टॉस में हारने का ही क्या हमारे लिए एक वहीं पे ही क्या माइनस पॉइंट था एग्जैक्टली क्योंकि क्या है यहाँ पे ड्यू फैक्टर बहुत इंपॉर्टेंट है जब भी ड्यू गिरता है तो भी बॉल जो ऑफ द विकेट जो हिलता है वो हिलता नहीं है स्पिनर का बॉल जो टर्न होता है वो होता नहीं है तो वो टॉस का बॉस जैसे बोलते हैं वो बहुत इंपॉर्टेंट था लेकिन ठीक है मैं वो नहीं बोलता दिस इज ऑल अबाउट नॉट इन योर हैंड ओके टॉस हारना जीतना ये तो अपार्ट है लेकिन इंपॉर्टेंट है कि यहाँ पे 241 होना यहाँ पे 241 से अगर हम लोग 280 290 होता था तो इट वुड हैव बीन अ डिफरेंट सिनारियो क्योंकि हमेशा अगर आप पहली बैटिंग कर रहे हो आप कम प्रेशर में हो तो आपको ये देखना चाहिए कि हमारे पहले 5-6 बैट्समैन 40 to 45 ओवर्स खेलने चाहिए और ऊपर से आप ऑस्ट्रेलिया के साथ फाइनल खेल रहे हो the kind of pitch we had today in Ahmedabad we should have gone to 280 that would have been a competitive total দিগন্ত আমাৰ সৈতে পুনৰ সংযুক্ত হৈছে দিগন্ত নিশ্চয়কৈ পাৰ্থ চাওক মই প্ৰতিক্ৰিয়া ল'ব বিচাৰিম আজি যিহেতু এই খেলখন এখন শ্বাসৰুদ্ধকৰ খেল সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে দুয়োটা দলৰ ওপৰত বিশেষকৈ ভাৰতীয় দল বলিং পাৱাৰ সেই ওপৰত সেই গোটেই কথাখিনি তেওঁলোকে চাই আছে মই অকণমান আকৌ আহিছোঁ দিগন্তৰ সংযোগ বিচ্ছিন্ন হৈছে পুনৰ আমি ষ্টুডিঅ'ৰ মাজলৈ আহিম পাপৰি हाँ निश्चय विनायक जी आप बोल रहे थे कि हम वही बात बोल रहे थे कि आपके सामने है ऑस्ट्रेलिया और आप हल्के में ले रहे हो क्या मतलब यही क्वेश्चन अभी हमारे सब दिमाग में यही आएंगे कि ऑस्ट्रेलिया को कहीं ना कहीं से क्या ओवर कॉन्फिडेंस था हमारा टीम नहीं ओवर कॉन्फिडेंस नहीं था ओनली थिंग इज वी हैव टेकन लॉट ऑफ प्रेशर उसका स्टार्ट हो गया रोहित शर्मा के विकेट से क्योंकि रोहित शर्मा ने 47 रन कर दिया और द वे ही प्लेड शॉट उधर से मैच पूरा घूम गया हाँ क्योंकि वो शॉट वो सेट थे उनको देखना था कि मैं 100 कैसे करूं मैं 130 कैसे करूं मैं 150 कैसे करूं वहां पे थोड़ा सा जल्दबाजी हो गया उसके बाद थोड़ा सा बॉल कट हो गया अनफॉर्चुनेटली श्रेयस अगर एक से बताइए विनायक जी अगर बैच जो पिच बॉलिंग पिच था रोहित शर्मा ऐसे कैसे खेल रहे थे 43 रन तक शायद उसने कम बॉल में शायद 40 या 35 बॉल में 43 रन किया तो कैसे वैसे खेल रहे थे ठीक है ये है ना ये गेम प्लान रहता है कि मुझे पहले 15 ओवर में 100 करने या 120 करने तो उस हिसाब से खेलते लेकिन वहां पे बहुत इंपॉर्टेंट था कि आपके मेन 2 बैट्समैन आउट हो गए तो नाउ देयर इज योर रिस्पांसिबिलिटी टू टेक प्रेशर ऑन यू एंड सस्टेन क्योंकि विकेट स्लो था जी तो विकेट स्लो पे आप ये शॉट्स नहीं खेल सकते और अनफॉर्चुनेटली क्या हो गया कि वो विद स्पिन खेलने गए और बॉल मैक्सवेल कभी भी बॉल ज़्यादा टर्न नहीं करते
और स्पेशली फर्स्ट इनिंग पे जिधर बॉल स्ट्रेट जा रहा है वहाँ पे आपको देखना चाहिए कि मैं पूरा कैसे खेलूँ। एटलीस्ट मैं अगर 30 to 40 ओवर्स खेलता था तो पीछे के प्लेयर को लेट बैटिंग आता था, जहाँ पे सूर्य कुमार लास्ट 10 ओवर्स या 7-8 ओवर्स में आते थे, उनको 15 ओवर में आना पड़ा। सो दिस इज ऑल अबाउट द मिस कैलकुलेशन और मिसकैलकुलेशन। शमी जब बैटिंग करने आया था मुझे फिर भी लगा था, जब शमी बैटिंग आई रियलाइज उनको पता ही नहीं था क्या करना है। शमी इज अ वेरी गुड बॉलर, लेकिन जब बैटिंग इन टर्म्स ऑफ बैटिंग मुझे लगा नहीं, क्योंकि हर एक शॉट वो क्रॉस शॉट के क्रॉसबैक खेल रहा था। गुणजित লগত पातिब পাৰিম নেকি? मैं आपके पास जाऊंगी। पार्थ का जो सवाल है उसके ऊपर ही हम थोड़ा सा बातचीत करेंगे इस वक्त। जे কথাটো হৈছে যে অষ্ট্ৰেলিয়াৰ কথা ইতিমধ্যে মই দুয়োগৰাকীকে সুধিছোঁ সৌৰভ, যে তেওঁলোকক দেখিবলৈ পোৱা যায় বলাৰ সকলো সমানে অলৰাউণ্ডাৰ, আৰু আমি আশা কৰিছিলোঁ এইবাৰ আমাৰ টীমটোত সবচে ডাঙৰ প্লাছ পইণ্ট আছিলে যে আমি অলৰাউণ্ডাৰ পাইছিলোঁ, হয়নে? আমি এটা আশা কৰিছিলোঁ যে শেষৰ ফাললৈ যেনেকৈ আমি দেখিছিলোঁ যে কোহলি আউট হৈ গৈছিল, কোহলি আউট হৈ যোৱাৰ পিছত আমাৰ মনত এটা আশা জাগিছিল যে নাই নাই আমাৰ বলাৰসকলেও ভাল খেলিব পাৰে, কাৰণ এই টীমটোত অলৰাউণ্ডাৰ আছে, কিন্তু সেয়া ঠিক আমি ভবাৰ দৰে নহ'ল এবাৰ। একচুৱেলি ভাৰতৰ ফালৰ যদি চাবলৈ যোৱা হয় তেতিয়াহ'লে ভাৰতে অলৰাউণ্ড ফাষ্ট বলিং অলৰাউণ্ডৰ ওপৰত বহুত কম গুৰুত্ব দিছে, বা হাৰ্দিক পাণ্ডিয়াৰ নিচিনা ৱৰ্ল্ড ক্লাছ অলৰাউণ্ডাৰ আমাৰ ভাৰতৰ দলত হাৰ্দিক পাণ্ডিয়াৰ পিছতে কিন্তু নাই। আজি যদি হাৰ্দিক পাণ্ডিয়া ইনজিউৰ্ড হোৱাৰ পাছত ভাৰতীয় দলৰ পৰা বাহিৰ হৈ গ'ল, কিন্তু হাৰ্দিক পাণ্ডিয়া ৰিপ্লেচ কৰিবৰ কাৰণে আন এজন অলৰাউণ্ডাৰ ফাষ্ট বলিং অলৰাউণ্ডাৰ নাই। আৰু এতিয়া যিখন খেল আমাৰ হৈ আছে, মই ভাবোঁ এতিয়াও আমি বিশ্বাসী যে উইকেট ল'বলৈ এটা বলৰে দৰকাৰ, আৰু যদি সামিয়ে বেক টু বেক এটা ওভাৰত দুটা উইকেট লৈ লয় ভাৰত এতিয়াও কামবেক কৰিব পাৰিব। এটা চাপ পৰিছে নেকি বাৰু, যাৰ কাৰণে এনেকুৱা হৈ আছে নেকি? সামিৰ ওপৰত চাপটো আপুনি দেখিছে যে আপুনি যদি সৰু শিশুকো কোনোবা কণমানি তাৰো যদি বাইক ল'বলৈ গৈছোঁ সামি, গতিকে এই বস্তুটো এটা চাপ আহি পৰিছে নেকি তেওঁলোকৰ ওপৰত? নিশ্চয়কৈ ভাৰতৰ 11জন খেলুৱৈৰ চাপ পৰিছে, তেওঁলোক যে চাপত খেলিছে, কিন্তু এটা কথা আমি ক'ব লাগিব বুমৰায়ে সামিক সমৰ্থন দিছে, বুমৰায়ে সামিক সাপোৰ্ট নিদিয়া নহয়, বুমৰায়ে এটা এণ্ডৰ পৰা বুমৰায়ে সমানে ভাল বল কৰিছে নহয় জানো? খেলখনৰ ভাৰতীয় যোনটো বলিং লাইনআপৰ যোনটো মই আপোনাক আচলতে এটা বেলেগ কথা সুধিবলৈ গৈছিলোঁ, মই আপোনাক সুধিব গৈছিলোঁ অষ্ট্ৰেলিয়া টিমটোৰ ওপৰত, যে অষ্ট্ৰেলিয়া টিমটোৰ ওপৰতো আমি পাতিবলগীয়া কিছু দিশ আছে, কাৰণ ইমান বেছি এটা শক্তিশালী টিম, যিটো মই তেওঁকো সুধিছিলোঁ विनायक जी को मैंने पूछा था क्या हल्के में ले रहे थे क्या इंडिया ऑस्ट्रेलिया को, क्योंकि पहले मतलब ऑस्ट्रेलिया के जो फर्स्ट 2 वो था वो लोग हार चुके थे, तो ऐसा तो नहीं था कि हम हारी যোৱা কাৰণে অকমান বস্তুটো এনেকুৱা এটা হ'ব আমি পাৰিম এনেকুৱা টাইপৰ এটা কমাত হৈ গ'ল নেকি? প্ৰথম যেটা আৰম্ভণি হৈছে তাতেই আজি দুটা টিমৰ মাজত বেলেন্স যোনটো কয়, এনে ভাৰতীয় টিমটো বহুত শক্তিশালী, কিন্তু আজিৰ যোনটো দিশ আছে, আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে অষ্ট্ৰেলিয়াতকৈ বেয়া খেলিছে, ফিল্ডিং বেয়া কৰিছে, বেটিং বেয়া কৰিছে, বলিঙৰ চুকটো নাই, আৰু বলিঙৰ যোনটো দুৰ্বলতা ছেমিত প্ৰমাণ পাইছিলে, ছেমিখনতো একেই হৈছিলে, কাৰণ নিউজিলেণ্ডৰ যেতিয়া পাৰ্টনাৰশ্বিপ হৈছিল উইলিয়ামছনৰ মাজত, তেতিয়া যদি সামিয়ে উইকেট নল'লেহেঁতেন সেইদিনাখন কিন্তু খেলৰ ফলাফল বেলেগ হ'লহেঁতেন, যিটো আজি বৰ্তমানলৈকে চাওক ৰিকোয়াৰ্ড ৰান ৰেটটো 4 হৈ গ'ল, আৰু ইহঁতৰ কাৰেণ্ট ৰান ৰেট হৈ আছে 5.4, মানে তাহাঁতি ৰান ৰেট গৈ আছে, এতিয়া সিহঁতি কণ্টিনিউ 1-2 ৰানকে যদি ষ্ট্ৰাইক মেইনটেইন কৰি থাকে তেতিয়াও গৈ পেলাই অষ্ট্ৰেলিয়া জয়ী হ'ব, কিন্তু ইয়াত এতিয়া এনেকুৱা এটা স্পেল লাগিব যি 2-3 অভাৰৰ ভিতৰত 3-4টা উইকেট পেলাব পাৰে, মেক্সৱেলে 60-70 ৰান অকলেই মাৰিব পৰা কেপাচিটি ৰাখে। নিশ্চয়কৈ, আৰু যদি মই এটা কথা ভাবিছোঁ যে ভাৰতৰ দলটো আজি যে ড্ৰেছিং ৰুমত আছিলে, হয়তো ক'ৰবাত তেওঁলোকৰ মন মগজুত 400 ৰানৰ এটা টাৰ্গেট তেখেতে লৈ পেলাই विनायक जी को वही पूछते हैं। विनायक जी, गुणजीत ने कहा कि इंडियन टीम जब ड्रेसिंग रूम में थे उन लोगों के दिमाग में जहन में था 400, 390, 350, और उसी तरीके से जैसे पिछले मैचेस में हुआ था उसी तरीके से ये लोग आगे जाना चाह रहे थे। अनफॉर्चुनेटली उनके सामने ऑस्ट्रेलिया थी। आपको ऐसा लगता है? देखिए, बात तो ऑस्ट्रेलिया की ही है जो भी हो। यस मैं डिनाई नहीं करता, लेकिन होता क्या है कि गेम प्लान आपके विकेट के हिसाब से चेंज होता है। आप ये नहीं बोल सकते कि मैं 400 करूंगा तो स्लो विकेट पे भी 400 करूंगा, लेकिन मैं बोला कि 241 है, ये बहुत कम टारगेट है अपने बॉलर्स के लिए, तो मैं ये नहीं बोलता कि 400 ही होने चाहिए या 380 होने चाहिए या 370 होने चाहिए, बट यहाँ से अगर 40-50 रन अगर ज़्यादा होते, जो भी आपकी कैपेबिलिटी है उससे ज़्यादा होते तो ऑलवेज बेटर। देखिए, चेजिंग इज ऑलवेज डिफिकल्ट, लेकिन वो कभी इंपॉर्टेंट है जब भी आपके पास थोड़ा सा बॉल हिल रहा है या स्लो आ रहा है। सेकंड बैटिंग इज वेरी इजी फॉर ऑन दिस विकेट, ये विकेट पे सेकंड बैटिंग बहुत इजी है, तो 240 इज अ वेरी लेस टारगेट। फिर भी हम लोगों ने 3 विकेट उनके 8 ओवर में लिए थे। इंपॉर्टेंट था कि उसके बाद वाला जो 2 विकेट है, अभी भी अगर 2 विकेट यहाँ पे मिलेंगे पूरा गेम चेंज हो जाएगा, लेकिन
अभी जैसे आप देख रहे हो कि 140 ऑलरेडी हो गया है, उनको 24 ओवर में 100 रन चाहिए, तो 24 ओवर 100 रन चाहिए, और यहाँ पे अगर 2-3 विकेट मिलता है तो हम लोग गेम में वापस आ पाएंगे। अगर 2-3 विकेट नहीं मिलता है या एक भी विकेट मिलता है तो एक पार्टनरशिप से वो इजी टारगेट हो जाता है, क्योंकि विकेट इजी हो गया है, बॉलिंग इजी हो गया है, और बैट्समैन ऑलरेडी है उनके पास, जो अपना हो नहीं रहा, क्योंकि हम जो खेले थे वो वहाँ पे 10 ओवर में 3 विकेट थे, 18 ओवर में 20 ओवर में 5 विकेट हो गए थे। तो हमारा जो 10 ओवर में खेलने वाला बैट्समैन था, जो 8 ओवर में खेलने वाला बैट्समैन था, उसको 15 ओवर खेलने लगा, जो अपना सूर्य कुमार यादव था। तो जब भी आपके पीछे वाले प्लेयर जल्दी आ जाते हैं, तभी हमेशा होता है कि आपका टीम जल्दी ऑल आउट हो सकता है। और इसके लिए इंपॉर्टेंट है कि आपका गेम प्लानिंग, अगर आपका विकेट आपको हेल्प नहीं कर रहा है तो यू हैव टू टेक दैट disadvantage with you and stay on wicket rather than scoring runs. আৰু এতিয়া যদি আমি চাওঁ যদি কোনোবা সংযুক্ত হৈ আছে নেকি আমাৰ সৈতে ভাৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আমাৰ সতীৰ্থসকল আমাৰ সৈতে সংযুক্ত হ'ব বিভিন্ন সময়ত, যদি কোনোবা সংযুক্ত হৈ আছে আমাৰ সৈতে সংযুক্ত হ'ব পাৰিব। আমি যিসকলে ক্ৰিকেট উপভোগ কৰি আছে উৎকণ্ঠা যাৰ মনত বিৰাজ কৰিছে তেওঁলোকৰ সৈতে কথা পাতিম। পাপৰি আপুনি আগবঢ়াই লৈ যাব বিচাৰিছিলে? আগবঢ়াই লৈ যাব বিচাৰিছিলোঁ, মানে আমি পাতিব বিচাৰিছিলোঁ আচলতে এই কথাখিনিয়ে পাৰ্থ, যে এই যিটো কথা কোৱা হৈছে এটা পাৰ্টনাৰশ্বিপৰ, তেতিয়া আমি যেতিয়া কথা পাতিছিলোঁ খেলৰ কথা, তেতিয়া আমি পাতিছিলোঁ যে যেতিয়া ইণ্ডিয়াই বেটিং কৰি আছে, আমি পাতিছিলোঁ পাৰ্টনাৰশ্বিপ, এটা শক্তিশালী পাৰ্টনাৰশ্বিপৰ প্ৰয়োজন আমাৰ সেই মুহূৰ্তত আছিল, আৰু সেই অনুযায়ী আমাৰ ৰান বাঢ়ি বাঢ়ি গৈ থাকিলেহেঁতেন, যিটো কিন্তু এতিয়া আমি অষ্ট্ৰেলিয়াৰ ক্ষেত্ৰত দেখিবলৈ পাই আছোঁ খুব কম টাইমিঙৰ ভিতৰত। হেডে যোনটো ইনিংছ খেলি আছে 65 নট আউট ষ্টিল ন, তেওঁ যোনটো কাম কৰিলে সেইটো কেৰেলা হল আৰু বিৰাট কোহলিৰ মাজত হ'ব লাগিছিলে। এই পাৰ্টনাৰশ্বিপটো আমি যোনটো কৈছিলোঁ, যোনটো তৃতীয় উইকেটত আহি পেলাই কৰিছে, এইটো তেওঁলোকে খুব সুন্দৰকৈ লৈ গৈছে। এই যদি আমাৰ যেনেকৈ বিৰাট কোহলি আউট হৈ গ'ল 54 ৰানত, বল হ'ল পেট কামিন্সৰ বলত, সেই তেনেকুৱা ধৰণৰ ডেলিভাৰী লাগিব এতিয়া ইণ্ডিয়াৰ ফালৰ পৰা। আৰু বিশেষকৈ এই দায়িত্ব এতিয়া যদি কওঁ, যিটো চাপত খেলিব পৰা মহম্মদ ছামিয়ে উইকেট উলিয়াব পাৰে, কাৰণ এতিয়া কিন্তু স্পিনাৰে উইকেট যে ল'ব পাৰিব তাৰ কিন্তু আশা কম আছে বৰ্তমান, আৰু মাত্ৰ 100 ৰান দূৰত আছে অষ্ট্ৰেলিয়া, অৰ্থাৎ এতিয়া আচলতে এই মুহূৰ্তটো এনেকুৱা এটা হৈ পৰিছে, আচলতে প্ৰত্যেকগৰাকী ভাৰতীয় অনুৰাগীয়ে আমি এটা চাপত আছো যে মাত্ৰ এখন টাৰ্গेट विनायक जी बार-बार वही बोल रहे हैं कि जो लक्ष्य उन्होंने दिए है, हमने दी है, वो बिल्कुल बहुत ज्यादा कम है, बहुत कम है, और ऑस्ट्रेलिया के लिए तो ये बहुत ही कम है। ৰাতিপুৱা মেথিউ হেডেনে এইটো কথাই কৈছে, যে নাছিৰ হুছেইন মেথিউ হেডেন তেওঁলোকে এটা কমেণ্ট্ৰি চাই আছিলোঁ, তাৰ এটা কথা কৈছে যে অষ্ট্ৰেলিয়া নিচিনা আৰু যিটো কনফিডেন্স অষ্ট্ৰেলিয়াৰ, তেওঁলোকে হাৰি আহিছে, কিন্তু হাৰি আহিছে, আৰু অষ্ট্ৰেলিয়া দলটোত এনেকুৱা কিছুমান প্লেয়াৰ আছে যি আগতে বিশ্বকাপ জয়ৰ সোৱাদ লৈ থৈছে, ভাৰততকৈ বেছি আছে। তেওঁলোকে জানে তেওঁলোকৰ কণ্ডিশ্যনটো কেনেকুৱা হ'ব লাগিব, ড্ৰেছিং ৰুমত কেনেকৈ ফাইনেলখন খেলিব লাগিব, কাৰণ 100 অভাৰৰ কথা এদিনে খেলিব লাগিব, তো তেওঁলোকে তেনেকেই খেলিছে আৰু জয়ী হোৱাৰ মনোভাৱেৰে খেলিছে। কিন্তু অভিজ্ঞতা বেছি, সৌৰভে কৈছে অষ্ট্ৰেলিয়ান টিমটোৰ এক্সপেৰিয়েঞ্চ অভিজ্ঞতা বেছি ভাৰতীয় টিমটোতকৈ, কিন্তু অষ্ট্ৰেলিয়া এই যিখন ৱৰ্ল্ড কাপ চিৰিজ হাৰি ফাইনেল পাইছেগৈ, য'ত নেকি ভাৰতে জিকি 9খনত অবিৰত জয় পিছত 3 ক'ৰবাত পুনৰাবৃত্তি হ'ব নেকি, কপিল দেৱ বা এম এছ ধোনীৰ পিছত এইবাৰ ৰোহিতে আজৰি আনিব পাৰিবনে বিশ্বকাপ, সেই ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত উৎকণ্ঠা কিন্তু বিৰাজ কৰিছে। স্বামীৰ কথা কৈ আছিল, স্বামীক 1 অভাৰ দিবলৈ দিয়া হ'ল, সফলতা নাপালে, এতিয়া জাদেজাই বল কৰি আছে, স্পিনাৰ লৈ অহা হৈছে। আমি উৎকণ্ঠাৰে বাট চাব লাগিব ৱৰ্ল্ড কাপ এইবাৰ কোনে দাঙে। এটা বিৰতি ল'ব লাগিব, বিৰতিৰ পিছত পুনৰ আহিম, সংযুক্ত হ'ম ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমাৰ সৈতে, আমাৰ সহযোগীসকলৰ সৈতে শীঘ্ৰে ঘূৰি আহিম। साधारण स्टील कुमार इंजीनियरिंग का नया ताज हो, कमिंग सून। कुमार इंजीनियरिंग, वी अंडरस्टैंड योर नीड। নমস্কাৰ প্ৰিয় দৰ্শক, বিশ্বকাপৰ মহাৰণৰ দ্বিতীয় খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান যিটো স্থিতি, সেই স্থিতি হৈছে 22 অভাৰত 79 ৰানৰ প্ৰয়োজন, আৰু 3টা উইকেট গৈছে অষ্ট্ৰেলিয়াৰ। অতি সহজেই অষ্ট্ৰেলিয়াই যি লক্ষ্য অতিক্ৰম কৰিব বুলি বিশেষজ্ঞসকলে এই মুহূৰ্তত কৈ আছে, ক্ৰিকেট বিশেষজ্ঞসকলে এই মুহূৰ্তত কৈ আছে। যদিহে এই মুহূৰ্তত কিবা এটা মিৰাকল হয়, তেতিয়া ভাৰতবৰ্ষৰ জয়লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু যিমানেই খন পাৰ হৈ গৈছে সিমানেই ভাৰতৰ পৰা যেন এই খেলখন আঁতৰি যোৱা পৰিলক্ষিত হৈছে। সেই হাঁহি কোনে মাৰিব, তাৰ কাৰণে আমি কিছু সময় বাট চাব লাগিব, কিন্তু এই মুহূৰ্তত অষ্ট্ৰেলিয়াৰ চান্স বেছি আছে। মোৰ সৈতে সংযুক্ত হৈ আছে বিনায়ক সামন্ত, প্ৰাক্তন ৰঞ্জী প্লেয়াৰ, মোৰ সৈতে সংযুক্ত হৈছে পাপৰি, গুণজিত আৰু সৌৰভ। মই পোনে যাম পাপৰি আপোনাৰ ওচৰলৈ।
নিশ্চয় আৰু যিমানে সময়বোৰ বাঢ়িছে আসলে ক'বলৈ গ'লে খুব কম সময়ৰ ভিতৰতে যিটো আমি গুণজিত সৌৰভ আমি পাতিছিলোঁ বা আমি যিমানবোৰ মানুহৰ লগতো কথা পাতিছিলোঁ যে আমি এটা আশা কৰিছিলোঁ অন্ততঃ অষ্ট্ৰেলিয়া 160তে ইণ্ডিয়াই যাতে উৰাই দিয়ক আৰু কম সময়ৰ ভিতৰত কিন্তু ওলোটা হ'ল গোটেই ছবিখনে বিপৰীত ছবি আৰু মোৰ সৈতে থকা এই দুগৰাকী ক্ৰিকেট অনুৰাগীক দেখি মোৰ এনেকুৱা লাগিছে যেন আৰু কম সময়ৰ ভিতৰতে আমি বেয়া দুটানে লাগিছে 2003 চনৰ পৰা যেতিয়া আমি পাইছো 2003 এবাৰ আমি স্কুলত পঢ়ি থকা সময় এটো হৈছিলে 2011ত আমি কলেজত পঢ়ি থকা সময় ধোনিয়ে এবাৰ পালে এটো আমাৰ ভাল লাগিল তাৰ পিছত 2015 2000 অষ্ট্ৰেলিয়াত হৈছিলে 2015 চনত ভাৰত যায় গৈ ফাইনেল পায় বা সেমি ফাইনেল পায় তাত গৈ উজুটি খায় গতিকে যিমান যি নহওক ক্ৰিকেট বুলি ক'লে ভাৰতত বেলেগ এটা উন্মাদনা কিন্তু আজি যোনখন খেল কৰবাত নহয় কৰবাত অষ্ট্ৰেলিয়াই ভাৰতক একেবাৰে মুখিমুখি কৰি পেলালে বলিং আৰু বেটিং দুইটা এটা আমি যিখিনি কথা পাতিছিলোঁ তেতিয়া যে ধৰি লওক আমি নহয় সমালোচকসকলে হয়তো পাৰ্থক্য কৈছে যে বিশেষজ্ঞসকল বা সমালোচকসকল সকলোৱে এটাই কথা পাতিছে যে আচলতে ভাৰতে যিটো লক্ষ্য সেই লক্ষ্যটোতে ভাৰতৰ গণ্ডগোল লাগিলে আৰু অষ্ট্ৰেলিয়া আচলতে ইমান বেছি প্লেনিং ইমান সুন্দৰ প্লেনিঙেৰে ফিল্ডত নামিছে আৰু অষ্ট্ৰেলিয়া ইমান নিজকে আচলতে কোনো মুহূৰ্ততে মানে এনেকুৱা ধৰণৰ এটা হয়তো অনুভৱ নাই কৰা যে ফাইনেল খেলিব গৈছো বা সেই জোৰো সৰোছে আমি যেটো কৰো সাধাৰণতে সেয়া দেখিবলৈ পোৱা নাই একদম কুল ব্ৰেইন কুল মাইন্ড ধুনীয়াকৈ নামিছে আৰু ফুল ফৰ্মত খেলিছে এই অষ্ট্ৰেলিয়া টিমটো ভাৰতে পৰাস্ত কৰিছিলে ইয়াৰ আগতে যেটো সিৰিজ গৈছিল এইখন খেলাৰ যে এখন খেলা বহুত বেলেগ নিশ্চয় আৰু সেই অষ্ট্ৰেলিয়া টিমে জানিলে যে ভাৰতৰ কোট দুৰ্বলতা আছে কোট প্লেয়াৰৰ কোনে কেনেকে খেলিব কোনে বল কেনেকে দিব কোনে কি কৰিব কোনে ফিল্ডিং কেনেকে কৰিব সেই অষ্ট্ৰেলিয়া টিমটোৱে ইমান ধুনীয়াকৈ জানি গ'ল অথচ আমাৰ ভাৰতীয় টিমটোৱে তাতে কৰবাত নহয় কৰবাত যেন নিশ্চয় যদি আপুনি চাবলৈ যায় অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে খেলখনৰ আৰম্ভ হোৱাৰ পূৰ্বেই কথা কৈছিলে যে আমাৰ দলত অভিজ্ঞ আছে যে বিশ্বকাপৰ সোৱাদ লৈ থৈছে তো ইয়াতে কি হৈছে তেখেতসকলে মাইন্ড গেম ষ্টাৰ্ট কৰিছিলে কোন বিশ্বকাপৰ সোৱাদ লোৱা ডেভিড ৱাৰ্নাৰ আছে মেক্সৱেল আছে ষ্টিভেন স্মিথ আছে আপোনাৰ ট্ৰেভিছ হেড আছে ষ্টাৰ্ক আছে কামিন্স আছে মিচেল ষ্টাৰ্ক আছে আৰু অনুপাতে আমাৰ প্লেয়াৰৰ বয়সো কম হৈ আছে নতুনকৈ এটা টিমত বিশ্বকাপ বিজয়ী টিম বুলি ক'লে বিৰাট কোহলি আছে নিশ্চয় কিন্তু চাবলৈ যোৱা যায় যদি ভাৰতৰ টিমটোৰ অধিনায়ক ৰোহিত শৰ্মাক সোধা হৈছিল যে আপোনালোক প্ৰেছাৰত আছে নেকি বা আপোনালোকে এই ফিলটো কৰিছে নেকি তেখেতে কৈছিল যে আমিও মানুহে হয় আমাৰো ইমোশ্যন থাকে কেতিয়াবা ফিল হয় যে মই অধিনায়ক অৰ্থাৎ ৰোহিত শৰ্মা কৈছিল যে অধিনায়ক হিচাপে ভাৰতৰ মাটিত তেখেতে ৱৰ্ল্ড কাপ মানে খেলিব পাইছে তেখেতৰ কাৰণে এইটো ডাঙৰ মুহূৰ্ত কিন্তু তেখেতে এইবোৰ সাইড কৰি পেলাই খেলখন খেলিম বুলি বা খেলত সৰ্বোচ্চ দিয়াৰ কাৰণে মনস্থ কৰিছিল কিন্তু কৰবাত আমি দেখিবলৈ পাইছো যে অষ্ট্ৰেলিয়া প্ৰতিপক্ষ হোৱাৰ পাছত হাত ভৰি কৰবাত অকমান একদম আমি এই কথাটোৱে ভাবিছো আৰু পাৰ্থও এই কথাটোৱে কৈছিলে যে এনেকুৱা হৈ যায় নেকি যে আমাৰ টিমৰ এজন যদি অকমান কৰবাত এটা আমাৰ যদি কেপ্টেনে অকমান কৰবাত ধৰিলকে হাত ভৰি ফুলাৰ দৰে হৈ গৈছে বাকি গোটেই টিমটোৱে হৈ যায় গতিকে সেই কৰবাত ন কৰবাত আমাৰ সেই প্ৰশ্নটো মই বিনায়ক জি আপোনাৰ ওচৰলৈ লৈ যাম বিনায়ক জি पपुर ने अभी बोला जब हम लोग का अगर एक प्लेयर अच्छा नहीं खेल रहा है तो इसका इम्पैक्ट पूरे टीम में आ जाता है पूरे टीम में दिखाई दे रहा है और ऑस्ट्रेलिया का दो बैट्समैन 2 बैटर आउट हो गए उसके बावजूद भी ये लोग अच्छा खेल रहे हैं तो हम लोग का जो साइकोलॉजिकल ट्रेनिंग है वो ऑस्ट्रेलिया से कम दिख रहा है आपको क्या लगता है नहीं ऐसे नहीं है देखिए यहाँ पे क्या है कि सेकंड बैटिंग इज वेरी इजी सेकंड बैटिंग इज वेरी इजी ऑस्ट्रेलिया क्योंकि ड्यू गिरता है ड्यू के बाद आपका बॉल टर्न नहीं होता है आपका बॉल कट नहीं होता है आपका बॉल स्विंग नहीं होता है ठीक है तो इसके लिए इंपॉर्टेंट है कि फर्स्ट इनिंग जब भी आप खेल रहे हो तो यू हैव टू गिव योर बेस्ट इंपॉर्टेंट है कि आपको 50 ओवर आपके 5 या 6 बैट्समैन खेलने चाहिए जहाँ पे 50 ओवर में हम लोग ऑल आउट हो गए 50 ओवर में ऑल आउट हो गए लेकिन हम लोगों के टेल एंडर ने कुछ ज्यादा कर नहीं पाए टेल एंडर कुछ ज्यादा नहीं कर देखिए आपके अगर बैट्समैन कुछ नहीं कर पाएंगे आपके स्पिनर्स कुछ नहीं करेंगे राइट टेल एंडर 100% श्योर है तो इंपॉर्टेंट यही है कि आपके 5 या 6 बैट्समैन है उन्होंने आपका पूरा दारोमदार पकड़ना है उन्होंने आपका रिस्पॉन्सिबिलिटी लेना है और वही खेलना है कि 50 ओवर तक अभी मैं सबको पूछता हूँ अभी विनायक जी भी है इसलिए मैं हिंदी में पूछ रहा हूँ अभी समी के पास शायद 5 ओवर बाकी है और इसके पास बुमराह के पास 5 ओवर बाकी है सिराज का कितना बाकी होगा 5 ओवर अगर हम लोग फास्ट बॉलर से कुछ करना चाहते हैं कुछ मिराकल अभी करना चाहते हैं तो कुछ हो सकता है प्लानिंग ऐसा अभी सब ऊपर वाले के हाथ या तो फिर ऑस्ट्रेलिया अगर खराब खेलेगी यहाँ से तो हार जाएगी
अदरवाइज हारने का कोई चांसेस नहीं है অস্ট্রেলিয়া বেয়া খেলিবলৈ ৰখি থাকিব লাগিব যদি অস্ট্ৰেলিয়াই ভুল কৰে অস্ট্রেলিয়া এই মুহূর্তর সৌরভ এই মুহূর্তর विनायक जी इस वक्त का अपडेट है हेड इज गोइंग टुवर्ड्स सेंचुरी की तरफ जा रहा है 86 रन कर लिया है आराम से खेल रहे हैं 86 रन कर लिया है और मैंने जैसे बताया था बुमराह को वापस लाया जा सकता है बुमराह ही बॉलिंग कर रहा है और हेड इज ऑन 82 बॉल में और टोटल स्कोर है 167 वही 3 विकेट गिरे थे 10 ओवर में है ना 5 या 8 ओवर में क्यों हो रहा है क्योंकि विकेट थोड़ा ईज हो गया है थोड़ा इजी हो गया है जो पहले के मुकाबले थोड़ा इजी हो गया बिकॉज ऑफ ड्यूक का तो पता ही था इंडियन टीम को भी पता था इस पिच में इस सीजन में इस एरिया में गुजरात के अहमदाबाद में ड्यू आएगा तो उसी हिसाब से प्लानिंग करना चाहिए था एग्जैक्टली और इसके लिए मैं बता रहा हूँ कि आपका 300 के ऊपर होना रन्स बहुत इम्पोर्टेंट और शायद इसीलिए ही एक कारणे रोहित शर्मा कैप्टेने आरंभणिर प्राय সেই ধৰণে খেলিবলৈ আৰম্ভ কৰিছিল সেই ধৰণে 4-6 মাৰিবলৈ আৰম্ভ কৰিছিল মন বিকাশ আমাৰ সৈতে সংযুক্ত হৈ আছে ধেমাজিৰ পৰা মন বিকাশ হয় পাৰ্থ যিহেতু ইতিমধ্যে আমি ধেমাজি সদৰৰ পৰিৱেশ দেখুৱাব খুজিছোঁ আৰু ধেমাজি সদৰতো ইতিমধ্যে যিহেতু বিভিন্ন স্থানত ক্ৰিকেটৰ যিসকল ক্ৰীড়াপ্ৰেমী ৰাইজে ইতিমধ্যে খেল চোৱাৰ পৰিলক্ষিত হৈছে মই ইয়াত আচলতে বিভিন্ন স্থানত ডাঙৰ ইয়াত স্ক্ৰীণৰ ব্যৱস্থা কৰি খেল চোৱাৰ ব্যৱস্থা কৰিছে আমি ইয়াত যিহেতু যথেষ্ট সংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজ ইতিমধ্যে ইয়াতে নিশা ভাগত এই ৰাজপথৰ কাষত ৰৈ তেওঁলোকে খেল চোৱা পৰিলক্ষিত হৈছে আমি তেখেতলোক জানিব চেষ্টা কৰিম যিহেতু আজি আপোনালোকে ৰাজপথত ৰৈ এনেধৰণৰ খেল চাই আছে কি আশা প্ৰকাশ কৰিছে আমি ভাৰত জিকিবলৈ আশা প্ৰকাশ কৰিছোঁ যদিহে তেওঁলোকে ৰান ৰেটটো কমাই আনিব পাৰে তাৰ উপৰিও যদিহে উইকেটখিনি খহাব পাৰে আৰু আশা এটা কৰিব পাৰি অন্যথা ভাৰত হৰাটো নিশ্চিত হ'ব পাৰিব হয় আমি এনেকুৱা যুৱক আছে আমি জানিব চেষ্টা কৰিম এতিয়াও আশাবাদী নে ভাৰতীয় দলক লৈ ইণ্ডিয়া এতিয়া জিকিব হয় কেতিয়াৰ পৰা চাই আছে মই একেবাৰে ৰাতিপুৱাৰ পৰা চাই আছোঁ মই পূৰা একদম আমনিৰ পৰা চাই আছোঁ ইণ্ডিয়া এতিয়াও জিকিব মিনিমাম 10 ৰানত মিনিমাম 10 ৰানত জিকিব এতিয়াতো বহুত মানুহ চাই আছে কিন্তু ইণ্ডিয়া জিকিব আমি ইণ্ডিয়া জিকিব বুলি আশাবাদী এতিয়াও ভাল লাগিছে এনেকৈ স্ক্ৰীণ লগোৱাৰ কাৰণে কিন্তু আমি ঘৰত চাই আছোঁ এতিয়া সকলো সমাজকে চাই বেছি ভাল লাগিছে মানে হয় আমি ইয়াত ধেমাজি সদৰৰ পৰিৱেশ দেখুৱাইছোঁ কৰবাত সেই আশাবোৰ আছে যিয়ে নহওক বাৰু খেল শেষ হ'বলৈ সময়ো আছে কিন্তু আৰু কোৱা হৈছে পাৰ্থ আমি পাতি আছিলোঁ এই মুহূৰ্তৰ এটা খবৰ সকলোকে দিব বিচাৰিছোঁ সম্ভৱ নহয় 10% ভাৰতৰ জয়ৰ সম্ভাৱনা 10% ভাৰতৰ জয়ৰ সম্ভাৱনা আৰু 90% অষ্ট্ৰেলিয়াৰ জয়ৰ সম্ভাৱনা গতিকে এই মুহূৰ্তত যদি আমি কিছু অন্য কথা পাতো উদাহৰণস্বৰূপে সকলোকে সুধিব বিচাৰিছোঁ বিনায়ক জি আমাৰ সৈতে সংযুক্ত হৈছে পাপৰি সৌৰভ সকলোৰে সৈতে মই অন্য এটা বিষয় উত্থাপন কৰিব বিচাৰিম গুণজিত মেন অফ দ্য সিৰিজ কোন হ'ব পাৰে মেন অফ দ্য সিৰিজ ভাৰতৰ হৈ যেহেতু নেকি বিৰাট কোহলিয়ে মোষ্ট ৰানছ গেটাৰৰ লিষ্টত টপত আছে বিৰাট কোহলিৰ চান্সেছটো বেছি আছে আৰু যদি উইকেটৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে মহম্মদ শামিও কিন্তু টপ উইকেট টেকাৰ্ছত আছে গতিকে মই ভাবোঁ বিৰাট কোহলিয়ে এইটো ৰেকৰ্ডৰ ওপৰত ৰেকৰ্ড কৰিছে আৰু বিৰাট কোহলিয়ে মেন অফ দ্য সিৰিজ এজনকে দিয়ে নহয় জানো এজনকে দিব এবাৰ আমাৰ গুণজিত এবাৰ আমাৰ টিমটো যিহেতু অভিলেখ গঢ়া টিম বুলি ক'ব পাৰি কাৰণ ইমান অভিলেখৰ ওপৰি অভিলেখ গঢ়িছে কিন্তু আজিৰ দিনটোলৈ যদি আমি চাওঁ তেতিয়াহ'লে আমি এই টিমটোক বেষ্ট ক'ব পাৰিম নিশ্চয় যদি আজিৰ খেলৰ ৰিজাল্টটো আমি এৰি দিওঁ আজি যদি চেম্পিয়নছ খিতাপটো যদিও ভাৰতে নাপায় কিন্তু এই টিমটো আমি মানে একেবাৰে ভাল টিম বুলিয়ে ক'ব লাগিব কাৰণ 10খন মেচ একেৰাহে জয়ী হৈ আহিছে ইয়াতে ভাৰতৰ বেষ্ট বেটছমেন আছে বেষ্ট বলাৰ আছে ভাল ফৰ্মত আছিলে গোটেই কেইজন গতিকে আজিৰ খেলখনৰ ৰিজাল্টৰ ওপৰত আমি এইটো কৈ দিব নোৱাৰোঁ যে অহা যোৱা 10খন খেল তেওঁলোকে বেয়া খেলিছে বা গোটেই টিমটো এতিয়া বেয়া হৈ গ'ল কৰবাত আজিৰ খেলখনত ভাৰতীয় দলটোৰ আত্মবিশ্বাসৰ অভাৱ ওলাইছে কাৰণ চাওক এতিয়া বিনায়কজীয়ে কৈছে যে আমি 290 কৰবাত 40 ৰান 50 ৰান 40-50 ৰানটো কোনে বচালে তেওঁলোকৰ ফিল্ডাৰে বচালে যেটো আমাৰ টিম ইণ্ডিয়াৰ ক্ষেত্ৰত হোৱা নাই সময়ত উইকেট লৈছে কাৰণ চক আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত কি হ'ল টিকিব নোৱাৰিলে পাৰ্টনাৰশ্বিপ বুল কৰিব নোৱাৰিলে তাৰ কাৰণে ইটোৰ পিছত সিটো উইকেট পৰিছে 50 ৰান আমাৰ বিৰাট কোহলিও 50 ৰান মাৰিছে কেলাহলেও মাৰিছে কিন্তু কি আছে কিমান সময়ত ক্ৰিজত ৰাখিব দিছে কাৰণ উইকেটৰ পতন কিন্তু ঘটি আছে যেতিয়া মাৰিবলৈ লৈছে তেতিয়া উইকেট পৰিছে যেটো কিন্তু অষ্ট্ৰেলিয়াৰ সন্মুখত নহলে সেই কাৰণে এতিয়া হেডে আৰামছে খেলি গৈ আছে আৰামছে খেলি গৈ আছে কিন্তু মই এটা কথা কৈছো যেহেতু আৰু অকমান সময় আমি অপেক্ষা কৰো 25-30 ওভাৰ গৈছে সকলো ছবি আমাৰ সন্মুখত জিলিকি উঠিব
আপডেটেড স্কোৰ যদি কওঁ তেতিয়াহ'লে পাৰ্থ মই আপডেটেড স্কোৰ যি সময়ত মোৰ সন্মুখত আহিব সেই আপডেটেড স্কোৰ দৰ্শকজন আমাৰ সমগ্ৰ বিশ্বতে সকলোৱে চাই আছে আৰু OTT প্লেটফৰ্মত এই মুহূৰ্তত 4.5 কোটি মানুহে চাই আছে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ জনসংখ্যা একত্ৰিত কৰি আৰু সেই উত্তৰ পূৰ্বাঞ্চলৰ জনসংখ্যাৰ লগত গোৱা আৰু সৰু 2-3খন ৰাজ্য লগালে যিমান জনসংখ্যা হ'ব ইমান জনসংখ্যাই OTTত চাই আছে 4.5 ক্ৰোৰ সমগ্ৰ বিশ্বৰ 10 কোটি মানুহে এই খেলখন চাই আছে এতিয়া চাগে কমিলে ভাৰতবৰ্ষৰ পাৰফৰ্মেন্স প্ৰদৰ্শন দেখি এতিয়া চাগে ভাৰতৰ অনুৰাগীসকলৰ খেল চোৱাৰ যি ধাউতি সেই ধাউতি কমিলে কিন্তু অষ্ট্ৰেলিয়াৰ অনুৰাগীসকলৰ খেল চোৱাৰ ধাউতি এই মুহূৰ্তত বৃদ্ধি পাইছে আৰু এই মুহূৰ্তত ক'ব পাৰি 10 কোটি মানুহে সমগ্ৰ বিশ্বত এই খেলখন চাই আছে টিভি আৰু OTT প্লেটফৰ্মত আৰু সমান্তৰালকৈ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত 1,30,000 মানুহে খেলখন চাই আছে আৰু তেওঁলোকৰ এটা শব্দ নাই এটা শব্দ পৰিলক্ষিত হোৱা নাই আৰু অষ্ট্ৰেলিয়াৰ চাগৈ 1% তাত সমৰ্থক নাই ক্ৰিকেটৰ কাৰণে এই মুহূৰ্তত এইটো ভাল কথা নহয় মই বিনায়ক जी আপোনাৰ ওচৰলৈ যাম हम लोग मैन ऑफ द सीरीज की बात कर रहे थे आपको क्या लगता है शामी या विराट नहीं विराट क्योंकि उन्होंने ऑलरेडी ये मैच से पहले 711 रन किए थे अभी 56 अगेन उन्होंने रन किए तो ऑलमोस्ट 160 के आसपास गए 160 वही मैन ऑफ द सीरीज होने चाहिए क्योंकि दूसरा कोई नहीं है अगर यहाँ पे विराट मैच जीताते अगर शामी अगर मैच जीताते अगर 4 विकेट लेके या 5 विकेट लेके देन इट्स अ क्वेश्चन मार्क कि फिर शामी हो जाएगा शामी हो सकता है शामी के बॉलिंग में आपका क्या टिप्पणी है देखिए शामी इज अ वेरी गुड बॉलर क्योंकि ऑफ द विकेट उनका बॉल सीम होता है अच्छा सीम पोजीशन रहता है ऑफ द विकेट उनका ब्रेक होता है लेकिन बिकॉज ऑफ दिस कम रन है उसके लिए और विकेट जो है वो ड्यू से भरा हुआ है यहाँ से अभी भी हम लोग को 19 ओवर में वी रिक्वायर्ड 69 रन अगर यहाँ पे मिरेकल कुछ हो जाता या ऑस्ट्रेलिया टीम विनायक जी आप बार-बार मिरेकल के बारे क्योंकि अभी डिपेंड मिरेकल पे ही है नहीं रन भी देखिए कोई चांस ही नहीं है रन भी चाहिए अभी नहीं एनीथिंग इज हैपन इन क्रिकेट अगर आपको पूछूं मैं शमी हो गया फिर सिराज है फिर बुमराह है फिर स्पिनर्स भी है इनके पास कोई नुक्सा है ड्यू के ऊपर नहीं अभी नहीं है क्योंकि बिकॉज ऑफ विकेट पे ड्यू गिरा है और विकेट पे जब भी ड्यू गिरता है तभी आपको 141 रन सफिशिएंट नहीं है एटलीस्ट 190 रन 192 195 300 रन 295 सॉरी 295 300 रन वो इम्पोर्टेंट थे तो एटलीस्ट वो कुशन रहता है 30-40 रन एक्स्ट्रा कुशन 30-40 रन का कुशन रहता है क्योंकि टू बी फ्रैंक ड्यू के विकेट पे बॉल मूव होता नहीं है अनलेस अनटिल एकदम ही अगर ऑस्ट्रेलिया भी यहाँ से खराब खेलेगा यहाँ से हम लोग अगर लक बाय चांस 2-3 विकेट एक विकेट এই মুহূৰ্তত ব্ৰেকিং নিউজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খেল উপভোগ কৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহ তেওঁলোক উপস্থিত আছে ষ্টেডিয়ামত টিভিৰ পৰ্দাত তেওঁলোকক দেখা পোৱা গৈছে তেওঁলোকেও খেল উপভোগ কৰি আছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে খেল উপভোগ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি তাৰিখত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত আছে কিন্তু তেওঁৰ ছবি টেলিভিছনৰ পৰ্দাত এতিয়ালৈকে দেখা পোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখা পোৱা গৈছে তেওঁ ৱেভ কৰিছে অডিয়েন্সক হাত দাঙি সঁহাৰি জনাইছে তেওঁৰ উপস্থিতিৰ আৰু সমান্তৰালকৈ অষ্ট্ৰেলিয়াৰ ডেপুটি উপ প্ৰধানমন্ত্ৰীও আজি নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত আছে আৰু মেচখন উপভোগ কৰিছে আৰু পুনৰ যদি টপিকলৈ আহোঁ পাপৰি যদিহে অষ্ট্ৰেলিয়াই এই মুহূৰ্তত ডাঙৰ কিবা এটা ভুল কৰে তেতিয়াহে কিবা এটা টাৰ্ণ বা ভাৰতৰ পক্ষত কিবা এটা হ'ব পাৰে বিনায়ক যে কোৱাৰ দৰে মিৰাকল যদি অষ্ট্ৰেলিয়াই ভুল কৰে এতিয়া এনেকুৱা এটা পৰিস্থিতিৰ মাজত আমি আছো যে অষ্ট্ৰেলিয়াৰ ভুল হলে আমি ৰৈ নহয় এতিয়া যেটো বৰ্তমান সময় আহিলে এতিয়া ভুল কৰি লাভ নাই কাৰণ 68 ৰান বহুত কম মেক্সৱেল আছে তাহঁতৰ পেট কামিন্সলৈকে প্লেয়াৰ আছে এটো প্ৰায় এখন খেল ভাৰতৰ হাতৰ পৰা ওলাই গৈছে এটো সৌৰভ টেইলেণ্ডাৰ আমাতকে তেওঁলোকৰ শক্তিশালী যথেষ্ট আমাৰ কোট কি হৈ যায় আমাৰ ৰবীন্দ্ৰ যেতিয়া সূৰ্য কুমাৰ যাদৱ আৰু ৰবীন্দ্ৰ জাদেজা আমাৰ লাষ্ট ৰিকগনাইজ প্লেয়াৰ হয় কিন্তু যদি আমি অষ্ট্ৰেলিয়াৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে পেট কামিন্স ষ্ট্ৰাব তেওঁলোকৰ বেটিংত খুব এটা ভাল কন্ট্ৰিবিউশন পেট কামিন্স কে নম্বৰত আহে কেপ্টেইন কে নম্বৰত আহে কেপ্টেইন 7 নম্বৰ 8 নম্বৰত আহে 8 নম্বৰলৈকে তেওঁলোকৰ সক্ষম বেটিং এই বস্তুটো আফগানিস্তানৰ বিৰুদ্ধে যোনখন খেল আছিল পাৰটা সেই খেলখনত কিন্তু যেতিয়া মেক্সৱেলে মাৰি আছিল তেতিয়া 68 বলত 11 ৰানৰ এটা ইনিংছ খেলিছিল এই পেট কামিন্সে খেলখন ৰখাই দিছিল তেনেকুৱা ধৰণৰ এতিয়া যোনটো খেলি আছে তেনেকুৱা ধৰণৰ আমাৰ সৈতে অৰূপ নাথ সংযুক্ত হৈ আছে অৰূপ আপুনি ক'ত আছে পৰিবেশ দেখুৱাওক
হয় দাদা হয় প্ৰাঞ্জল মই এতিয়া উপস্থিত আছোঁ দুধনৈতে আৰু দুধনৈ ইতিমধ্যে ভাৰতৰ হাতৰ পৰা যিখন মেচ ফাইনেল মেচ সেইখন ইতিমধ্যে গুচি যোৱা বুলি ক'ব পাৰি যদি একো অঘটন নহয় তেতিয়াহ'লে নিশ্চয়কৈ ক'বলৈ নিবিচাৰিলেও অষ্ট্ৰেলিয়াই চেম্পিয়ন হ'ব এইবাৰো যদি একো অঘটন নহয় কিন্তু দুধনৈবাসীয়ে যথেষ্ট আশাৰে ৰৈ আছে বুমৰা স্বামী জাডেজা কুলদীপে কিবা এটা সহায় কৰিব বুলি এতিয়াও অধীৰ আগ্ৰহে ৰৈ আছে আৰু টেলিভিছনৰ সন্মুখত এতিয়াও বহি থকা দেখিবলৈ পাইছোঁ আমি লোকসকল আৰু তেখেতসকলে এতিয়াও আশা কৰিছে যে কিবা এটা চমৎকাৰ হ'ব আৰু ভাৰতে আচলতে এই যি বিশ্বকাপ তেখেতসকলে লাভ কৰিব আৰু এনেধৰণে যিটো আশা এই আশা পালি পেলাই আচলতে তেখেতসকলে বহি আছে আৰু মই তেখেতসকলৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম কি ক'ব আচলতে ইতিমধ্যে ভাৰতৰ হাতৰ পৰা কিন্তু মেচখন গুচি গৈছে তথাপিও এটা আশা পালি বহি আছে আপোনালোকে আচলতে ক্ৰিকেট অনিশ্চিত গেম আমি এতিয়াও আশা কৰি বহি আছোঁ আমি এতিয়াও ভাবি আছোঁ যে ভাৰতে জিকিব বুলি কাৰণ ক্ৰিকেটৰ প্ৰতিটো বলে এটা মুহূৰ্ত সলনি কৰি দিয়ে সেইকাৰণে আমি আশা কৰি বহি আছোঁ যে ভাৰতেই এইবাৰ বিশ্বকাপ চেম্পিয়ন হ'ব বুলি নিশ্চয়কৈ প্ৰাঞ্জল ক্ৰিকেট অনিশ্চয়তাৰ খেল যিকোনো মুহূৰ্ততে অঘটন ঘটিব পাৰে কি ক'ব আপুনি সেইটোকে ক'ব কি ক'ব তাকে ক'ম কিন্তু আমি ধন্যবাদ জনাইছোঁ অৰূপ আপোনাক ধন্যবাদ জনাইছোঁ আৰু সেয়াই কথা আচলতে চবৰে মুখত এটাই কথা যে যদি অষ্ট্ৰেলিয়াই কিবা এটা অঘটন ঘটায় তেতিয়াহে আচলতে কিবা এটা আশা কৰিব পাৰি কিন্তু আশা এতিয়া নাই হাতৰ পৰা এক প্ৰকাৰ ওলাই গৈছে হয়নে এক প্ৰকাৰ আগতে আমি যেতিয়া ইউটিউবত যোনটো আমাৰ লাইভ কৰিছিলোঁ তাত এইটো কথাই কৈছিলোঁ যে ভাৰতে সৌৰভ মই আপোনাক ৰখাইছোঁ ক্ষমা বিচাৰিছোঁ মই এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত পুনৰ আলোচনা আগবঢ়াই লৈ যাম যিসকল আমাৰ সহযোগীৰ সৈতে আমি সংযুক্ত হ'লোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেইসকল লোকে যি ব্যক্তিৰ সৈতে কথা পাতিলে দৰ্শকৰ সৈতে টিভিৰ দৰ্শকসকলে কথা পাতিলে সকলো নিৰাশ এক প্ৰকাৰ ভাৰত পৰাজয়ৰ দিশে আগবাঢ়িছে বুলি এই মুহূৰ্তত ক'ব পৰা যায় কিন্তু যিহেতু ক্ৰিকেট অনিশ্চয়তাৰে খেল শেষৰ বলটোলৈকে কোন হাৰিছে কোন জিকিছে ক'ব পৰা নাযায় এই মুহূৰ্তটো ক'ব পৰা নাযায় আমি অপেক্ষা কৰিব লাগিব এই মুহূৰ্ততে বিৰতি লৈছোঁ শীঘ্ৰে ঘূৰি আহিম सफर का सरताज हूँ मैं शहर से गांव तक सड़कों का मोहताज हूँ मैं आ रहा हूँ मैं आसाम की सड़कों पर कुमार इंजीनियरिंग का नया ताज हूँ कमिंग सून कुमार इंजीनियरिंग वी अंडरस्टैंड योर नीड নমস্কাৰ শেষৰটো খণ্ডত উপনীত হৈছোঁ 49 ৰান লাগে 90টা বল আছে 7টা উইকেট আছে অষ্ট্ৰেলিয়াৰ কাৰণে আৰু ট্ৰেভিছ হেড যিগৰাকী বিশ্ববিখ্যাত প্লেয়াৰ ট্ৰেভিছ হেড অষ্ট্ৰেলিয়াৰ তেওঁ শতক কৰিছে আৰু শতক কৰি জয়ৰ দিশে অগ্ৰসৰ হৈছে উপাসনা তিনচুকীয়াৰ পৰা সংযুক্ত হৈ আছে সংক্ষেপত বেছি সময় নলওঁ আপোনাৰ পৰা সংক্ষেপত আপোনাৰ সৈতে সংযুক্ত হ'ব বিচাৰিম গৌতম ক্ষমা কৰিব গৌতম যোৰহাটৰ পৰা আছে আৰু উপাসনা তিনচুকীয়াৰ পৰা প্ৰথমতে উপাসনা যিহেতু দেখা গৈছে নিশ্চয়কৈ দেখা গৈছে আশা এতিয়া বৰ্তমান নিৰাশা লাহে লাহে হ'ব ধৰিছে আৰু তিনিচুকীয়াবাসী ৰাইজ যথেষ্ট যিহেতু আছিলে মোৰ সঠিকভাৱে দেখাইছে দৃশ্য এই মুহূৰ্তত স্ক্ৰিনিঙত যিহেতু ইয়াত যিটো দেখুওৱা হৈছে সকলো ৰাইজ আচলতে একত্ৰিত হৈ খেল চাবলৈ অধিক উৎসাহেৰে আহিছিলে যে আজি ভাৰত ৱৰ্ল্ড কাপ জিকিব বুলি বিশ্বকাপ জিকিব বুলি কিন্তু এই মুহূৰ্তত দেখা গৈছে যি অগ্ৰগতিৰে ইতিমধ্যে অষ্ট্ৰেলিয়াই নম্বৰ লাভ কৰিছে বা তেওঁলোকে আগবাঢ়ি গৈছে জয়ৰ দিশে তাতে দেখা গৈছে প্ৰাঞ্জল এতিয়া সকলোৱে আচলতে আশা যে নিৰাশা হৈ পৰিছে মোৰ লগত কিছু ব্যক্তি আছে তিনিচুকীয়া মই জানিব যত্ন কৰিম তেওঁলোকৰ পৰা আচলতে কি ক'ব দাদা এই মুহূৰ্তত আশা যে নিৰাশা হৈ পৰিছে সকলোৰে বেয়া লাগিছে জিকিব বুলি ভাবিছিলোঁ বহুত আশা লৈ আহিছিলোঁ নিৰাশা হৈ থাকিলে বেয়া খেলিছে এতিয়া বহুত বেয়া খেলিছে ৰোহিত শৰ্মাৰ ওপৰত বহুত আশা কৰিছিলোঁ আজি মাৰিব বুলি নাই মাৰিলে বেয়া লাগিছে আশা একদম পূৰা নিৰাশা হৈ থাকিলে এটা কথা ক'ব লাগিব প্ৰাঞ্জল যিহেতু সকলো হেঁপাহেৰে আচলতে উপাসনা আপুনি অকণ ৰখক আপোনাক অকণ ৰখাইছোঁ মই গৌতমৰ ওচৰলৈ যাব বিচাৰিম হয় ভাৰতৰ দলটো এটা ভাল ক্ৰিকেট টিম আছিলে কিন্তু শেষৰখন মেচত তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে হিন্দীত এষাৰ কথা আছে যো জিতা ৱি সিকান্দাৰ সেই কথাষাৰে যেন সেই আপ্তবাক্যষাৰে যেন প্ৰতীয়মান হৈছে গৌতম নিশ্চয়কৈ আমি দেখুৱাইছোঁ যে যোৰহাটৰ যিটো উৎসাহ আছিলে বৰ্তমান উৎসাহ বৰ্তমান ম্লান পৰিছে আমি দেখুৱাইছোঁ যে যিটো উৎসাহ লৈ ইয়াতে জনসমাৱেশ ঘটিছিলে বিভিন্ন স্থানত এনেধৰণৰ LCD স্ক্ৰীণ লগাই আজি ফাইনেল খেল প্ৰত্যক্ষ কৰিছিলে কিন্তু এতিয়া ইয়াতে বহু পৰিমাণে ইয়াতে দৰ্শকৰ সংখ্যা কমি গৈছে আৰু সকলোৱে ইতিমধ্যে ধাৰণা কৰিছে যে যি বিশ্বকাপৰ জয়ৰ যি বহুত অষ্ট্ৰেলিয়াৰ হয় গৌতম হয় মই ষ্টুডিঅ'লৈ ঘূৰি আহিছোঁ আকৌ যদি কিবা মিৰাকল হয় ভাৰতবৰ্ষ জয়ৰ দিশে অগ্ৰসৰ হয় পুনৰ সংযুক্ত হ'ম ক্ৰিকেট প্ৰেমী ৰাইজৰ সৈতে পাপৰি
নিশ্চয় আমি এই মুহূৰ্তৰ যিখন খেল সেইখন খেলৰ কথা আমি কৈ আছোঁ আমি আপ দ্য স্ক'ৰ আমি দি আছোঁ ম্লান পৰিছে কিছু কিন্তু যিয়ে নহওক মই আপোনালোক দুয়োগৰাকীৰ পৰা আৰু কিছু কথা আমি অষ্ট্ৰেলিয়া সন্দৰ্ভত পাতোঁ কাৰণ অষ্ট্ৰেলিয়া এনেকুৱা এটা টীম আৰু এইবাৰ যদি হয় তেতিয়াহ'লে ছবাৰলৈ হ'ব গতিকে কিমান শক্তিশালী এটা টীম হয়নে এতিয়া প্ৰত্যেকগৰাকী প্লেয়াৰে তেওঁলোকে যি ধৰণে খেলে তাত আচলতে কোনো ধৰণৰ কয় এটা হিন্দীত শব্দ যে চুপ নেহি ৰেহেংগে মতলব ক'তো এটা কোনো মানে তাত সুৰুঙা এৰি নিদিয়ে এজনকে যদি আমি পাতোঁ আগৰ পৰাই জনা যায় স্লেজিং হওক তেওঁলোকে মাইণ্ড গেম হওক অষ্ট্ৰেলিয়া টিমটোক আগৰ পৰাই জনা যায় যিটো আজি আহি পেলাই ফাইনেলত আহি ইণ্ডিয়াৰ লগত তেওঁলোকে খটাইছে তেওঁলোকে প্ৰথমতে দেখুৱাইছে তেওঁলোক দুৰ্বল তাৰপিছত তেওঁলোকে নিজে এটেক কৰিছে প্ৰথমতে ইণ্ডিয়া মনোবল কেনেকুৱা ইণ্ডিয়াত হৈছে ইণ্ডিয়া জিকিব সবফালে ইণ্ডিয়া ভাৰতত কিন্তু ভাৰতক হৰুৱাটো সহজ নহয় অষ্ট্ৰেলিয়া সন্মুখত থাকিলে ভাৰতৰ পিচ ভাৰতে ভালকৈ জানে যিহেতু গোটেই কথা IPL এই প্লেয়াৰবোৰে আহি এই আহমেদাবাদৰ পিটছত কণ্ডিশ্যন জানে IPL খেলি থাকে গতিকে তেওঁলোকে জানে যে কি হ'ব পাৰে ডিউ ফেক্টৰ যে আছে সেইটো তেওঁলোকে জানে ইণ্ডিয়া যিমান জানে তেওঁলোকেও জানে কৰবাত নহয় কৰবাত বিনায়কজীয়ে কৈছে ডিচিশ্যনটো থাকে যে টছ ফেক্টৰ হয় ডিচিশ্যনত ভুল হ'ব পাৰে ইণ্ডিয়াই ফাৰ্ষ্ট বেটিঙে ল'লে কিন্তু কৰবাত নহয় কৰবাত আজি এক্সিকিউশ্যনত ভুল হৈছে আৰু সেইটো ক্ষেত্ৰত অষ্ট্ৰেলিয়া যিটো কৈছে বাপৰিবা এতিয়া যে টিমটো কিমান শক্তিশালী তেওঁলোকে নিজক প্ৰতিপন্ন কৰিলে আচলতে আজি তাৰমানে তেওঁলোকে আচলতে এটা সেইটোৱে আমি বাৰম্বাৰ এটা কথা কৈছোঁ তেওঁলোকে এটা মাইণ্ড গেম খেলে আৰু সেই সৌৰভে কোৱাৰ্ডাৰ প্ৰথমতে আহি যেতিয়া ফ'ৰটা ৰখাই দিছে তেওঁলোকৰ আত্মবিশ্বাস আৰু বৃদ্ধি পাইছে আৰু তেওঁলোকে জানে আৰু প্ৰত্যেকখন আমি IPL খেলিছে আপুনি ঠিকেই কৈছে যে ভাৰতে যিমান জানে আমাৰ যিটো ৱেডাৰ সেইটো ভাৰতে যিমান জানে অষ্ট্ৰেলিয়াই সিমান জানে আৰু অষ্ট্ৰেলিয়া এনেকুৱা এটা টীম যি ইমান বেছি শক্তিশালী আৰু এতিয়ালৈকে যিহেতু ছবাৰ অপ্ৰতিৰোধ বুলি কোৱা হয় সেই অষ্ট্ৰেলিয়াৰ সন্মুখত আচলতে থৰকা চুটি হেৰুৱালে বুলি ক'লেও নিশ্চয় ভুল কোৱা নহ'ব যদিকে আমাৰ কিন্তু এটা ষ্ট্ৰং পজিশ্যনত আছিল এবাৰ নিশ্চয় যদি আপুনি চাবলৈ যায় ৰিকি পণ্টিঙৰ পৰা মাইকেল ক্লাৰ্ক আৰু এবাৰ পেট কমেন্স গতিকে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ এটা স্বভাৱসুলভ নিশ্চয় স্বভাৱসুলভ এটা ডমিনেন্স এটা তেওঁলোকৰ আছে তেওঁলোকে ক্ৰিকেটত ৰাজত্ব কৰিব পাৰে সেয়া 2003 চনত যি ধৰণে তেখেতে একচেটিয়াভাৱে বিশ্বকাপ আজৰি লৈছিল 11খনকৈ মেটচ জয়ী হৈ বিশ্বকাপৰ খিতাপ জয় কৰিছিলে এইবাৰো তেখেতে দুখনকৈ মেটচ হাৰিও কিন্তু ভাৰতক হৰুৱাই বিশ্বকাপৰ মুকুট পিন্ধিবৰ কাৰণে গৈ আছে গতিকে এই অষ্ট্ৰেলিয়াৰ যি উত্থান এই অষ্ট্ৰেলিয়াৰ যি ডমিনেন্স এই যিটো কেৰেক্টাৰ তেওঁলোকে শ্ব' কৰে ডাঙৰ ডাঙৰ মেটচত সেয়া কিন্তু সহজ নহয় কাৰণ ডাঙৰ মেটচত সকলোৱে নাৰ্ভ কন্ট্ৰোল কৰি পেলাই প্ৰদৰ্শন কৰাটো এটা ডাঙৰ কথা বহুত বেছি সময় নাই আৰু চাগৈ 3 মিনিটমান সময় আছে বিনায়ক সামন্তৰ ওচৰলৈ মই পুনৰ যাম হয় চাহ ৰুদ্ধকৰ এক পৰিস্থিতি ভাৰতক হৰুৱাটো সহজ নহয় আৰু ভাৰতবৰ্ষত যি স্থানত আজি সেই খেলখন অনুষ্ঠিত হৈ আছে বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়াম 1,30,000 মানুহ ভাৰতবৰ্ষৰ সমৰ্থক প্ৰায় 1,30,000 আৰু অষ্ট্ৰেলিয়াৰ সমৰ্থক প্ৰায় কিমান 100-200 খুব বেছি 1000 হ'ব তেনে পৰিস্থিতিত অষ্ট্ৰেলিয়াই আজি ভাৰতবৰ্ষক ঘৰুৱাবলৈ গৈ আছে আপোনালোকে ষ্টিভলৈকে ক'লে 1987 চনৰ পৰা এতিয়ালৈকে 5 বাৰ অষ্ট্ৰেলিয়া বিজয়ী হৈছে 1987 চনৰ এলান বৰ্ডৰ নামটো নকলে মই কৈ দিছোঁ এলান বৰ্ডৰ নামটো এলান বৰ্ডৰ পৰা আৰম্ভ কৰি শেষবাৰলৈকে যিগৰাকী কেপ্টেইন আছিলে তেওঁলোকে এতিয়া পেট কমিছে এতিয়ালৈকে ৰিজাল্ট অহা নাই ক্লাৰ্ক আছিলে তেওঁলোকে 5 বাৰলৈকে জয় হৈছে আৰু এইবাৰ যদি জয় হয় 6th বাৰৰ জয় মই শেষৰটো মন্তব্য বিনায়ক সামন্ত আপোনাৰ পৰা ল'ম 6 टाइम्स अगर पैट कमिंस इस बार ऑस्ट्रेलिया इस बार जीत जाते हैं यस क्योंकि अगर आप देखोगे तो फर्स्ट टाइम एलन बॉर्डर 87 जी 99 स्टीव वॉन्ग 2003 2007 रिकी पॉन्टिंग 2011 MS धोनी उसमें जीता था फिर 2015 वाज माइकल क्लार्क और उसके बाद अभी क्या डिफरेंस है 6 टाइम्स इंडिया का मैंने देखा कि जो बॉडी लैंग्वेज था जो ऑस्ट्रेलियन प्लेयर का वो बहुत पॉजिटिव था दे नो व्हाट दे आर डूइंग फील्डिंग में देखोगे कि आप जो रोहित शर्मा का जो कैच पकड़ा है उधर से ही पूरा मैच टर्न हो गया ये टर्निंग पॉइंट ये तो है लेकिन एक चीज डोमेस्टिक क्रिकेट के बारे में अगर बात करें ऑस्ट्रेलिया का पॉपुलेशन कितना होगा इंडिया से बहुत कम इंडिया का 150 करोड़ लोग और ऑस्ट्रेलिया के कितने 3-4 करोड़ होंगे फिर भी बेस्ट ऑफ द प्लेयर्स कैसे आते हैं डोमेस्टिक क्रिकेट हम लोगों से अच्छा है डोमेस्टिक क्रिकेट अच्छा है लेकिन इम्पॉर्टेंट है वहाँ पे डेज क्रिकेट पे भी बहुत फोकस करते हैं यहाँ पे हम लोग 2020 पे फोकस करते हैं विच इज़ वेरी इंपॉर्टेंट और वही है जो स्लो विकेट पे आपको पूरा 50 ओवर बड़े बैट्समैन खेलना बिकॉज ऑफ वी आर प्लेइंग लॉट ऑफ 2020 क्रिकेट ये वापस जाता है क्योंकि टेस्ट क्रिकेट इज़ वेरी इंपॉर्टेंट इट्स अ बेस ऑफ योर
बेसिक क्रिकेट, जिसके पास अच्छा डिफेंस है उसके पास सिंगल डबल लेने का ताकत है. आई एम कमिंग बैकवर्ड नॉट फॉरवर्ड, क्योंकि हम लोग बहुत, मैं यहाँ पे भी देख रहा हूँ, मैं आसाम में कोचिंग कर रहा हूँ, हमारे अंडर 23 अंडर 16 प्लेयर है जो रिवर्स स्वीप अच्छा खेलते हैं, स्वीप अच्छा खेलते हैं, पैडल स्वीप अच्छा खेलते हैं, लेकिन स्ट्रेट बैट डिफेंस बहुत प्रॉब्लम है. सर एक गलती किसने किया, एक गलती शायद पैडल स्विफ्ट करके आउट हुआ एक किसी इंडिया के प्लेयर ने, मैं भूल गया हूँ नाम, सूर्य कुमार यादव. शायद यही इम्पैक्ट है उसका भी. 2020 ज्यादा खेला, वही इंपॉर्टेंट है कि देखो पैडल स्विफ्ट किया था, ग्लव्स में लग गया. आप बाउंड्रीज से नहीं खेल सकते, आपको सिंगल डबल्स बाउंड्री, सिंगल डबल 6 ये लेना बहुत जरूरी है. तो सिंगल डबल से क्रिकेट का गेम चलाना बहुत जरूरी है, क्योंकि यू आर प्लेइंग 50 overs, almost 300 balls. If you're playing 300 balls, you have to score on good wicket. You have to score at least 300 runs minimum. अगर आप सिंगल डबल से खेल रहे हो तो जी এইটো যিসকল ক্ৰিকেটত নিজৰ কেৰিয়াৰ বনাব বিচাৰিছে বা যিসকল ক্ৰিকেটৰ ছাত্ৰই এই বিনায়ক সামন্ত প্ৰাক্তন ৰঞ্জি ট্ৰফি প্লেয়াৰ বৰ্তমান অসমত তেওঁ কোচ তেওঁৰ কথা শুনি আছে. T20 গুৰুত্বপূৰ্ণ খেলক T20 তাৰ সমান্তৰালকৈ ইয়াং প্লেয়াৰ্ছসকলে যিসকলে ভাৰতীয় টিমত যোগদান কৰাৰ সপোন দেখিছে তেওঁলোকে টেষ্ট ক্ৰিকেটটো খেলক, ওৱান ডে ক্ৰিকেটটো খেলক. মই অনুষ্ঠান সামৰিব লাগিব. পাপৰি, গুণজিৎ আৰু সৌৰভ, শেষৰটো মন্তব্য সকলোৰে পৰা, তাৰপিছত চাগৈ অনুষ্ঠান সামৰিব লাগিব. সময় কমি আহিছে, গতিকে বিদায় লোৱাৰ সময় হৈ আহিছে. এটা উৎকণ্ঠা আমাৰ আছিল আৰু এই উৎকণ্ঠাৰ লাহে লাহে অন্ত পৰিছে বুলি ক'ব পাৰি. মই শেষৰ দুটা শব্দৰে ভাৰতৰ যি সপোন দেখিছিলে আজিৰ পৰা 45-46 দিন আগত, সেই সপোন আৰু ভংগ হ'ল. আৰু এটা 4 বছৰৰ এটা পৰিক্ৰমা ভাৰতে প্ৰচেছ এটা মেইনটেইন কৰিব লাগিব. তাৰপাছত সপোন আৰু দেখিব লাগিব. ইয়াতে ৰৈ গ'লে নহ'ব, ক্ৰিকেট আমি খেলিবই লাগিব আৰু জয় হোৱাৰ সমাপ্ত কৰিব লাগিব. মই সমাপ্ত কৰিব লাগিব. সময় সমাপ্ত হ'ল. আচলতে ভাৰতে ভাল খেলিছিল, ভাৰতে ভাল খেলিছিল. ভাৰত এটা শ্ৰেষ্ঠ দল, বিশ্বৰ অন্যতম এটা শ্ৰেষ্ঠ দল. ভাৰতে ভাল খেলিছিল, কিন্তু এই মুহূৰ্তত মাত্ৰ 80টা বলত 30 ৰানৰ প্ৰয়োজন. অনায়াসে অষ্ট্ৰেলিয়াই সেই ৰান কৰিব. তথাপিও কৈছোঁ উৎকণ্ঠা এতিয়াও বিৰাজ কৰি আছে, কাৰণ ক্ৰিকেট হৈছে অনিশ্চয়তাৰ খেল. শেষৰ বলটোলৈকে কোনে জয়লাভ কৰিব সেই পৰিণাম কেতিয়াবাহে নাহে, কিন্তু এই খেলখনত দেখা পোৱা গৈছে প্ৰায় 99% আহি গৈছে. ভাৰতে ভাল খেলিছিল, অনাগত সময়তো ভাৰতবৰ্ষই ভাল খেলি থাকিব. ভাৰতবৰ্ষত ক্ৰিকেট এনেকুৱা এটা খেল যিটো খেলে সমগ্ৰ 130 কোটি মানুহক একত্ৰিত কৰে. আৰু ভাৰতবৰ্ষৰ টীমটোক পুনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অষ্ট্ৰেলিয়ান টীমটোকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ. কিছু সময়ৰ পিছতে পৰিণাম আহিব. মই অনুষ্ঠান সামৰিব লাগিব. মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে বিনায়ক সামন্ত, গুণজিৎ, সৌৰভ, পাপৰি আৰু মোৰ সৈতে অন্য যিসকল সতীৰ্থ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সংযুক্ত হ'ল, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ. শুভৰাত্ৰি. উল্লেখ কৰিছে।